নমস্কাৰ, মই সমীৰণ। আপোনালোকে চাই আছে আছাম ইঞ্জিনিয়াৰ বাই সমীৰণ। আজি আমি আপোনাৰ ভিডিঅ'ত আমি আলোচনা কৰিম ফল চিলিং কি কাৰণে লগাব লাগে। তো অকণো দেৰি নকৰাকে ভিডিঅ'ত লৈ যাওঁ বলক। তো আজি ফল চিলিঙৰ যোনটো প্ৰফিট, মানে কি ফল চিলিং লগালে কি কাৰণে লাভ হয়, কি কাৰণে ফল চিলিং লগাব লাগে, তাৰ ওপৰত মোৰ টপিকটো আছে। তো আপোনালোকে জানি লোৱাটো ভাল। যি কি নহওক, ফল চিলিং কি কাৰণে লগোৱা হয়। তো মেইন কেইটামান কাৰণ আছে যিটো কাৰণত ফল চিলিং লগাব লাগে। আপোনালোকেতো চবেই জানে, এতিয়া জুন জুলাই মাহ আহি গৈছে আৰু আমাৰ তাতে অসমত এতিয়াতো এলনিনিঅ বুলিও কথা এটা ওলাই আছে। এইটো গৰমৰ হিট ৱেভটো। তো হিট যোনটো বস্তুটো হয়, হিট গৰম, তো সেই হিটটোৰ কাৰণে আপোনাৰ হিট প্ৰতিৰোধ কৰিবৰ কাৰণে আপুনি চিলিং লগাব পাৰে আৰু ডেকৰেশ্যনৰ কাৰণে চিলিং লগাব পাৰে। আৰু আপোনাৰ বস্তুটো যোনটো যদি এতিয়া আপোনাৰ আছাম টাইপ ঘৰ হয়, তো আছাম টাইপ ঘৰ হলে মানে আপোনাৰ ওপৰত টিং দেখি পায়, আপোনাৰ তলৰ পৰা চালে মানে ওপৰত টিং দেখি পায়। তো টিং নেদেখিবৰ কাৰণে আপোনালোকে চিলিংটো লগাই বস্তুটো মানে প্লেন কৰি, এইটো আপোনাৰ এটা নতুন ডিজাইন এটা দি বা আপোনাৰ হিচাপত এটা ড্ৰয়িং এটা মানে ডিজাইন এটা চিলেক্ট কৰি, তো এনেকুৱাকে বনাই পিনি আপোনাৰ ৰুমটো গৰমৰ পৰা বচাব পাৰে বা ডিজাইনটো ধুনীয়া কৰিব পাৰে, মানে দেখিবলৈ অলপ মানে সৌন্দৰ্যটো বঢ়াব পাৰে। আৰু প্লাছ আপোনালোকৰ যিবিলাক ৱাৰিং থাকে, আপোনাৰ ৱাৰিং বিলাকতো জানেই, আজিকালি কেচিং এনেকুৱা চিষ্টেমত ৱালত লগাই দিয়া হয়, কেচিং লগোৱা হয়। তো কেচিং কেবিঙৰ জেগাত আপোনাৰ যদি চিলিং লগায়, তো ওপৰেদি গোটেই ৱাৰিংটো মানে কভাৰ হৈ থাকে। তো আপোনালোকৰ সেইটো ক্ষেত্ৰত লাভ হয়। আৰু নেক্সট হৈ গ'ল আপোনাৰ যিটো নেকি এতিয়া ধৰি লওক শব্দ কিছুমান, যিহেতু আপোনাৰ ৰুমত কিবা কিবি শব্দ হলে মানে আউটলে মানে গুচি যায়, জানেই আৰু। क्या क्या बात कर रहे हैं? ইপাৰ সিপাৰ মানে চাউণ্ডটো, এতিয়া টিঙৰ ঘৰ হলেতো আৰু ওপৰত ইমান খাচ নাথাকে। কি আমি প্ৰতিটো ৰুমতেতো আমি ওপৰত মুধচত এইটো যোনটো কপালি বুলি কয়, কপালি দিব নোৱাৰে প্ৰতি ৰুমত। মানে আল্টিমেটলি কি হয়, আপোনাৰ ওপৰৰ কপালি কামটো এইবিলাকৰ একো কৰিবলগীয়া নাথাকে। চিলিংটো লগাই দিলে কভাৰ হৈ যায়, কভাৰ হৈ গলে আপোনাৰ প্লেন দেখি যায় আৰু তাতে আপোনাৰ আউটৰলে মানে যোনটো চাউণ্ডটো মানে নাযায়। তো সেইটোৰ পৰা আপোনাৰ লাভ হয়। তো আমি আজি জানিলো কি কাৰণত আপোনাৰ চিলিংটো লগাব লাগে। আৰু চিলিঙৰ টাইপৰ বিষয়ে আপোনালোকক মই এটা ক'ব বিচাৰো যে কি চিলিং হৈ গ'লে আপোনাৰ কেইবাটাও প্ৰকাৰৰ আছে। এতিয়া যেনেকে মই আপোনালোকক ক'বলৈ গ'লে, এতিয়া জিপচাম চিলিং আছে, পিভিচি চিলিং আছে, টি চিলিং আছে, আৰু যোনটো আপোনাৰ কাঠ ফিটিং কৰি পিনে লগোৱা হয়, যোনটো এচি বৰ্ড বুলি কয়। এচি বৰ্ড আৰু এইবিলাকৰ মাজত এতিয়া যোনটো এতিয়া মডাৰ্ণ হৈ আছে, মডাৰ্ণ আজিকালিতো আপোনাৰ ধৰি লওক ফল চিলিং বা পিভিচি চিলিঙৰ ওপৰত মানুহে ডিপেণ্ড কৰে, মানে লগোৱাটো বেছি প্ৰেফাৰ কৰে। আৰু 2x2 চিলিংটো আপোনাৰ 2 ফুট বাই 2 ফুট থাকে, এইটো আপোনালোকে চবেই জানে, টি চিলিং কয়। পিভিচি চিলিংটো যোনটো হৈ গ'ল, সেইটো হৈ গ'ল আপোনাৰ যোনটো ফাইবাৰৰ হয়। তো ফাইবাৰৰ এইটো চিলিং হয়, সেইটো বহুত ধুনীয়া হয়। এইটো আপোনাৰ ৱাটাৰ প্ৰুফ থাকে, আৰু আপোনাৰ এইটো ৱাটাৰ প্ৰুফ হোৱাৰ কাৰণে আপুনি যোনটো কিটচেন হয় বা যোনটো বাথৰুম হয়, এইবিলাকত মানে লগাবলৈ ভাল হয়। তো আপোনাৰ যোনটো জিপচাম বৰ্ড হয়, তাৰ ওপৰত আমি আলোচনা কৰিম। তো জিপচাম বৰ্ডটো এনেকুৱা হয়, জিপচাম বৰ্ডৰ আপোনাৰ থিকনেছ আপোনাৰ 12 mm থাকে, 12 mm, যিটো নেকি আপোনাৰ ইঞ্চি যিটো হলে আধা ইঞ্চি হৈ যায়। তো সেইটো আপোনাৰ চাউণ্ড প্ৰুফ, আৰু আপোনাৰ সেইটো কিন্তু ৱাটাৰ প্ৰুফ নহয়। কিছুমান বৰ্ড আছে জিপচাম বৰ্ডৰ, কিন্তু চব বৰ্ডটো আপোনাৰ ৱাটাৰ প্ৰুফ নহয়। প্ৰায়বিলাক বৰ্ড ৱাটাৰ প্ৰুফ নহয় জিপচামৰ। তাৰ মাজত কিছুমান জিপচাম বৰ্ড আছে, তাৰো কোৱালিটি আছে আপোনাৰ, তাৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰি পিনি ৱাটাৰ প্ৰুফো আছে বাৰু, নোহোৱা নহয়। আৰু তাতে আপোনাৰ জিপচাম বৰ্ডত আৰু কিছুমান প্ৰফিট থাকে। তো সেইবিলাক আমি নেক্সট এটা ভিডিঅ'ত আমি আপোনালোকক আলোচনা কৰিম, কেনেকুৱা ধৰণৰ চিলিং কোনটো ক্ষেত্ৰত ভাল হয়। তো আজিৰ কাৰণে আমাৰ ইমানটোতে, আৰু আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। কিপ ৱাচিং। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই পিনি ভাল পালে, আপোনালোকৰ যদি কিবা লাভ হৈছে, তো আপোনালোকৰ হিচাপত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।